আহোম ৰাজত্বকালক শ্ৰদ্ধা নিবেদন কৰা হৈছে। লাচিত বৰফুকনকে আদি কৰি সাধাৰণ ৰাজ বিষয়াসকলৰ মৈদাম পুখুৰী আদি লাখ লাখ টকা খৰচ কৰি সংৰক্ষণ কৰা হৈছে। সেই একে সময়তে বাঘ হাজৰিকাৰ অৱশেষ স্মৃতিচিহ্ন বাঘজৰা পুখুৰীটো চৰকাৰী পৃষ্ঠপোষকতাত 50-60খন ট্ৰাকেৰে মাতি পেলাই একেদিনাই পুতি পেলোৱা হৈছে। ই এক ষড়যন্ত্ৰ বুলি আমি অভিহিত কৰোঁ। অসমৰ থলুৱা মুছলমানৰ ইতিহাসক নিশ্চিন্ন কৰাৰ ই এক অতি নিম্ন প্ৰচেষ্টা, অৰ্থাৎ বাঘ হাজৰিকাৰ স্মৃতিকো কবৰ দিয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2 বছৰ ধৰি আমি মন কৰিছোঁ যে বাৰে বাৰে বাঘ হাজৰিকা নাই, এতিয়া শেহতীয়াভাৱে আজান পীৰ নাই, এই কথা বতৰাবিলাক কৈ পেলাই অসমৰ ঠন ধৰি উঠা যিটো বৃহত্তৰ অসমীয়া জাতি, সেই জাতি গঠনৰ প্ৰক্ৰিয়াক তেওঁ ভাঙি দিয়াৰ এটা ষড়যন্ত্ৰ কৰিবলৈ আৰম্ভ কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। সেয়েহে আমি তেখেতক প্ৰত্যাহ্বান জনাই ক'ব খুজিছোঁ যে তেখেতে অসমীয়া যি জাতি ঠন ধৰি উঠিছে, এই জাতি ভঙাৰ ষড়যন্ত্ৰত যেন লিপ্ত নহওক। তেখেতৰ যেন সুমতি উদয় হয় আৰু তেখেতে বাঘ হাজৰিকা নাই, আজান পীৰ নাই, এই কথা বতৰাবিলাক কোৱাতকৈ তেখেত মুখ্যমন্ত্ৰী, তেখেতৰ ক্ষমতা আছে, তেখেতে এই গোটেই বিষয়টোৰ ওপৰত চৰকাৰীভাৱেই হওক বেচৰকাৰীভাৱেই হওক এটা অধ্যয়নৰ ব্যৱস্থা কৰক। কোনোবা এখন বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ এই যে বিতৰ্কিত তেওঁৰ কথা বতৰাবিলাক, এই কথা বতৰাবিলাকক গৱেষণা কৰাৰ এটা সুযোগ আনি দিয়ক। আৰু এই ধৰণে যদি এটা গৱেষণাৰ মাজেদি